My dear students, welcome to my another new video. Welcome to General Mathematics for Grade 3 and Grade 4 exam. আমি ইতিমধ্যে শিকিছিল যে বিভাজ্যতাৰ নিয়ম মোটামুটি 13 লৈকে শিকিছিল আৰু মৌলিক সংখ্যাৰ ক্ষেত্ৰতো শিকিছিল। তো আমাৰ এক্সামৰ কাৰণে 13 লৈকে যথেষ্ট হ'ব আৰু তাৰ পিছতো যদি নিয়ম আছে আমি পিছত শিকিম। তো আমি এতিয়া আজি আন এটা নতুন ভিডিঅ' লৈ আগবাঢ়িম। আজিৰ বিষয়বস্তু হৈছে যোগাত্মক বিপৰীত সংখ্যা, এডিটিভ ইনভাৰ্স। আমি আজি প্ৰশ্নৰে আৰম্ভ কৰিম 1/6 ৰ যোগাত্মক বিপৰীত সংখ্যা। 1/6 ৰ যোগাত্মক বিপৰীত সংখ্যা হল এডিটিভ ইনভাৰ্স অফ 1/6 is option A 6, option B -1/6, option C 1/6, option D none of the above. ওপৰৰ এটা নহয়। তো 1/6 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -1/6। কাৰণ যোগাত্মক বিপৰীত সংখ্যা সেইবোৰ সংখ্যা হল যিবোৰৰ কেৱল আগৰ সাইন বা চিহ্নটো সলনি হ'ব, বাকী সংখ্যাটো ঠিকে থাকিব। ভগ্নাংশ দিয়া থাকিলে ভগ্নাংশটো ঠিকেই থাকিব, কিন্তু জাষ্ট আগৰ সাইনটো সলনি হ'ব। অৰ্থাৎ যদি প্লাস চিহ্ন আছে মাইনাস হ'ব, মাইনাস থাকিলে প্লাস হ'ব। যেহেতু ইয়াত একো নাই মানে প্লাস আছে, সো এইটোৰ অপশন হ'ব -1/6। আমি দ্বিতীয়টো প্ৰশ্নলৈ আহোঁ। আমাৰ দ্বিতীয় প্ৰশ্নটো হল -1/8 ৰ যোগাত্মক বিপৰীত সংখ্যা হল এডিটিভ ইনভার্স অফ -1/8 is -1/8, অপশন বি -8, অপশন সি 8 আৰু অপশন ডি নান অফ দা এবভ। ওপৰৰ এটা নহয়। সো আমি শিকিছিলো যে -1/8 ৰ যোগাত্মক বিপৰীত সংখ্যা এই সংখ্যাটো হ'ব যাৰ 1/8 ঠিকে থাকিব, 1/8 ঠিকে থাকিব, জাষ্ট সন্মুখৰ চিহ্নটো সলনি হ'ব। অৰ্থাৎ মাইনাস থাকিলে প্লাস, তেনেহ'লে +1/8, এইটো -1/8, সো এইটো নহ'ব, এইটোও নহ'ব, এইটো নহ'ব। সো নান অফ দা এবভ, নান অফ দা এবভ। এনেকুৱা অংক দিয়ে 1/8 বা 1 কিবা দিয়ে, তেতিয়াহ'লে বেলেগে ভাবিব বা ষ্টুডেণ্টে কেতিয়াবা এইটো মিষ্টেক কৰি আহে যে 1/8 যিটো আছে এইটো 8/1 অৰ্থাৎ 8 হ'ব। গুণাত্মক বিপৰীতৰ নিচিনা ভাবতে এইটো মানে মিষ্টেক কৰি পেলায়। সো 1/8 বা যিয়ে নিদিয়ক কিয় যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত আপোনালোকে মন ৰাখিব যোগ বিয়োগৰ চিহ্নৰ সলনি। সো মাইনাস আছে বা বিয়োগ আছে, সো আমাৰ প্লাস হ'ব আৰু 1/8 ঠিকে থাকিব। সো নান অফ দ্য অ্যাবভ ইজ দ্য রাইট অ্যান্সার। আমার তৃতীয় প্রশ্নটা হল শূন্যৰ যোগাত্মক বিপৰীত সংখ্যা হল এডিটিভ ইনভার্স অফ 0 is 0, 1, অপশন সি 1/0, অপশন ডি নান অফ দ্য অ্যাবভ। ওপৰৰ এটা নহয়। যোগাত্মক বিপৰীতৰ ক্ষেত্ৰত মই কৈছো যে কেৱল যোগ বিয়োগৰ পৰিৱৰ্তন হ'ব, যিটো সংখ্যা দিয়া থাকিব তাৰ আগত সাইনটোৰ পৰিৱৰ্তন হ'ব। সো আমি শূন্যটো জানো যে ধনাত্মক নহয় ঋণাত্মক নহয়। সো শূন্য যোগাত্মক বিপৰীত হ'ব শূন্য। শূন্যৰ যোগাত্মক বিপৰীত সংখ্যা হল শূন্য। আমাৰ এইবাৰ প্ৰশ্ন হল কোন সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাটো নিজেই। Which number's additive inverse is the number itself? আমি আগৰ প্ৰশ্নটোত পাইছিলো যে শূন্যৰ বিপৰীত সংখ্যাটো আছে কি শূন্য। সেইকাৰণে শূন্যৰ যোগাত্মক বিপৰীত সংখ্যাটো শূন্য নিজেই। আগৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটো প্ৰায় একেই। আমি আগৰ প্ৰশ্নটোত পাইছিলো যে শূন্যৰ যোগাত্মক বিপৰীত সংখ্যা আছিল শূন্য। তো শূন্যৰ যোগাত্মক বিপৰীত সংখ্যা এই শূন্যটো নিজেই। বাকী যিবিলাক সংখ্যা আছে সকলোৰে যোগাত্মক বিপৰীত সংখ্যা বেলেগ বেলেগ হ'ব, কাৰণ যিকোনো সংখ্যা দিয়া থাকিলে তাৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব যদি ক্লাজৰ সংখ্যাটো হয় তেতিয়াহ'লে যোগাত্মক বিপৰীত সংখ্যাটো হ'ব মাইনাছৰ। একমাত্ৰ সংখ্যা শূন্য আছে যাৰ যোগাত্মক বিপৰীত সংখ্যা শূন্যটো নিজেই। আমার 5 নম্বর প্রশ্নটা হচ্ছে যোগাত্মক একক মৌলটা হল এডিটিভ আইডেন্টিটি এলিমেন্ট ইজ 1, অপশন বি -1, অপশন সি 0 and অপশন ডি নান অফ দ্য অ্যাবভ। তো যোগাত্মক একক মৌলটা হল অপশন সি 0। যোগাত্মক একক মৌল এই কারণে কোৱা হয় ইয়াক যে কোনো সংখ্যাৰ লগত শূন্যটো যোগ কৰিলে সংখ্যাটোৰ কোনো পৰিৱৰ্তন নহয়। তো 5 লগত শূন্য যোগ কৰিলে কি হ'ব 5 + 0 = 5 হ'ব। সো আমি সেইকাৰণে শূন্যক কি বুলি কওঁ যোগাত্মক একক মৌল। ইয়াৰ পিছৰ ক্লাছত আমি গুণাত্মক বিপৰীত সংখ্যাৰ বিষয়ে জানিম। তো আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কৰিব।
আৰু কমেণ্ট কৰি জনাব কেনে লাগিল ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।